আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ পিছতে হ্ৰাস পাইছে সেন্সেক্স ভোটগণনা আৰম্ভ হোৱাৰ পিছতে হ্ৰাস হৈছে দেশজুৰি নিফটি সূচক মূৰে কপালে হাত দিছে এতিয়া শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে মঙলবাৰৰ দিনটোতে সেন্সেক্স 5000 পইণ্ট হ্ৰাস পাইছে এই বিষয় সন্দৰ্ভত জনাই যাম খুব বিশেষ নিৰ্বাচনৰ ভোটগণনা আৰম্ভৰ পিছতে হ্ৰাস পাইছে সেন্সেক্স ভোটগণনা আৰম্ভ হোৱাৰ পিছতে হ্ৰাস দেশজুৰি নিফটি সূচক মূৰে কপালে হাত দিছে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে মঙলবাৰৰ দিনটোত সেন্সেক্সত 5000 পইণ্ট হ্ৰাস মঙলবাৰে 12:15 সেন্সেক্স 6.71% হ্ৰাস আনহাতে 5602 পইণ্ট হ্ৰাস হৈছে 71,02 পইণ্টত উপনীত সেন্সেক্স 2020 চনৰ মাৰ্চ মাহত সেন্সেক্সৰ এই পতন লক্ষণীয় আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে যি সোমবাৰৰ দিনটো সেন্সেক্সৰ বৃদ্ধি দেখিবলৈ পোৱা গৈছিল আৰু এক্সিট পোল চলি থকাৰ প্ৰাক্ষণতে যি সেন্সেক্সৰ মাত্ৰা আছিল সেই সেন্সেক্সৰ মাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি যেহেতু পুৱাৰ ভাগৰ পৰা নিৰ্বাচনৰ যি ভোটগণনা আছে সেই ভোটগণনাৰ প্ৰক্ৰিয়াসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে পুৱা 8 বজাৰ পৰা ইতিমধ্যে 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ যি ভোটগণনা আছে সেই ভোটগণনাসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়তো ভোটগণনা অব্যাহত থকা দেখিব পোৱা গৈছে কিন্তু তাৰ মাজতে এক বিশেষ খবৰ আহি পৰিছে যে নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ পিছতে হঠাৎ হ্ৰাস পাইছে সেন্সেক্স যি সেন্সেক্স বৃদ্ধি হৈছিল এক্সিট পোলৰ সময়তে অৰ্থাৎ এক্সিট পোলৰ সময়তে আকস্মিকভাৱে সেই সেন্সেক্স সোমবাৰৰ দিনটোত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ সমান্তৰালকৈ আজি পুনৰ ভোটগণনা আৰম্ভ হোৱাৰ পিছতে ইতিমধ্যে আকস্মিকভাৱে সেই সেন্সেক্স হ্ৰাস পোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ভোটগণনা আৰম্ভ হোৱাৰ পিছতে হ্ৰাস পাইছে দেশজুৰি নিফটি সূচক অৰ্থাৎ নিফটিৰ যি সূচক আছে সেই নিফটিৰ সেই সূচক বৰ্তমান সময়ত হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যাৰ পিছতে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলে অৰ্থাৎ সেই শ্বেয়াৰ বজাৰসমূহত যিসকল লোকে বিনিয়োগ কৰা দেখিবলৈ পোৱা গৈছিল অৰ্থাৎ যিসমূহ ট্ৰেডিং মাৰ্কেট থাকে সেই ট্ৰেডিং মাৰ্কেটসমূহ যিসকল লোকে বিনিয়োগ কৰা দেখিবলৈ পোৱা গৈছিল সেই বিনিয়োগকাৰীসকলে বৰ্তমান সময়ত মূৰে কপালে হাত দিয়া দেখিবলৈ পোৱা গৈছে আৰু মঙলবাৰৰ দিনটোত সেন্সেক্স 5000 পইণ্ট হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে মঙলবাৰত সেন্সেক্স 5000 পইণ্ট হ্ৰাস পাইছে আৰু নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দুপৰীয়া 1 বজালৈকে এনডিএ 292খন আসনত আগবাঢ়ি আছে সেইদৰে ইণ্ডি মৰ্চাই ইতিমধ্যে 233খন আসনত আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে ইয়াৰ প্ৰভাৱ সেন্সেক্সৰ পৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ যেহেতু নিৰ্বাচনৰ যি ভোটগণনা আছে সেই ভোটগণনা চলি আছে বৰ্তমান সময়ত আৰু নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দুপৰীয়া 1 বজালৈকে ইতিমধ্যে যি এনডিএ মিত্ৰজোঁট আছে সেই এনডিএ মিত্ৰজোঁটে বৰ্তমান সময়লৈকে ইতিমধ্যে 292খন আসনত আগবাঢ়ি আছে বুলি ইতিমধ্যে তেওঁলোকে তথ্য সদৰি কৰিছে অৰ্থাৎ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ যি ইণ্ডি মৰ্চা আছে সেই ইণ্ডি মৰ্চা ইতিমধ্যে 233খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে যাৰ প্ৰভাৱ বৰ্তমান সেন্সেক্সত পৰা দেখিব পোৱা গৈছে বুলি ইতিমধ্যে তেওঁলোকে তথ্য সদৰি কৰিছে আৰু মঙলবাৰৰ প্ৰায় 12:15 সেন্সেক্স 6.71% হ্ৰাস পাইছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ফলস্বৰূপে সেন্সেক্সত 5600 পইণ্ট ইতিমধ্যে হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু কোভিড পৰিস্থিতিৰ পাছত সেন্সেক্সত এনে পতন হোৱা নাছিল অৰ্থাৎ কোভিড পৰিস্থিতিৰ সময়তো সেন্সেক্সৰ কোনো ধৰণৰ হ্ৰাস পোৱাৰ যি প্ৰভাৱ আছে সেই প্ৰভাৱ কোনো ধৰণৰ পৰা নাছিল বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে কিন্তু আকস্মিকভাৱে যি সেন্সেক্স বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে সেই সেন্সেক্স বৰ্তমান সময়ত হ্ৰাস পোৱাও দেখিবলৈ পোৱা গৈছিল আৰু আমি যেহেতু সোমবাৰৰ দিনটোতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে যি সেন্সেক্সৰ যি মাত্ৰা আছে অৰ্থাৎ সেন্সেক্সৰ যি পইণ্ট আছে সেই পইণ্ট 2600 পইণ্টলৈ বৃদ্ধি পোৱা হৈছিলে সোমবাৰৰ দিনটোতে আৰু যেহেতু 1 জুনত নিৰ্বাচনৰ যি মেগা এক্সিট পোল আছে সেই মেগা এক্সিট পোলৰ সময়তে সেই সেন্সেক্স বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিলে আৰু আজি যেহেতু পুৱাৰ ভাগৰ পৰা ভোটগণনা আছে নিৰ্বাচনৰ যি ভোটগণনা আছে সেই ভোটগণনাসমূহ বৰ্তমান সময়ত অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ সময়তে ইতিমধ্যে হঠাৎকৈ সেন্সেক্সৰ যি মাত্ৰা আছে অৰ্থাৎ সেন্সেক্সৰ যি পইণ্ট আছে সেই সেন্সেক্সৰ সেই পইণ্টসমূহ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে আৰু সেইদৰে দুপৰীয়া 12:15 নিফটি 6.89% হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে আৰু ই প্ৰায় 1634 পইণ্ট হ্ৰাস পাইছে বৰ্তমান সময়লৈকে আৰু অন্তিমবাৰৰ বাবে 2020 চনৰ মাৰ্চ মাহত সেন্সেক্সৰ এনে পতন হৈছিল অৰ্থাৎ 2020 চনৰ মাৰ্চ মাহত সেন্সেক্সৰ এনে ধৰণৰ পতন হৈছিল বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি পুনৰ জনাইছোঁ যে নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ পিছতে এতিয়া হঠাৎ
হ্ৰাস পাইছে সেনসেক্সৰ পইণ্ট আৰু ভোট গণনা আৰম্ভ হোৱাৰ পিছতে হ্ৰাস পাইছে দেশজুৰি নিফটি সূচক অৰ্থাৎ নিফটি সূচক হ্ৰাস পোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যাৰ পিছতে এতিয়া শ্বেয়াৰ বজাৰৰ যিসকল বিনিয়োগকাৰী আছে সেই বিনিয়োগকাৰীসকল চিন্তিত হৈ পৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যিসকল বিনিয়োগকাৰীয়ে সেই শ্বেয়াৰ বজাৰত নিজৰ ব্যৱসায়ৰ বাবে টকা লগোৱা দেখিবলৈ পোৱা গৈছিল বিনিয়োগ কৰা দেখিবলৈ পোৱা গৈছিল কোনো ব্যৱসায়ত আৰু তেওঁলোকে এতিয়া সেই শ্বেয়াৰ বজাৰত যি আকস্মিকভাৱে যি সেনসেক্স হ্ৰাস পাইছে সেই হ্ৰাস পোৱা সেনসেক্সৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া দেখিবলৈ পোৱা গৈছে আৰু মঙলবাৰৰ দিনটোতে সেনসেক্সৰ 5000 পইণ্ট ইতিমধ্যে হ্ৰাস পাইছে আৰু মঙলবাৰে 12:15 সেনসেক্স হ্ৰাস হৈছে 6.71% আৰু তাৰ সমান্তৰালকৈ 5600 পইণ্ট ইতিমধ্যে হ্ৰাস পাই 71200 পইণ্ট ইতিমধ্যে উপনীত হৈছে সেনসেক্স আৰু 2020 চনৰ মাৰ্চ মাহত সেনসেক্সৰ এনে পতন হৈছিল লক্ষণীয় ভোট গণনা আৰম্ভ হোৱাৰ পিছতে ইতিমধ্যে দেশত হ্ৰাস পাইছে সেনসেক্সৰ মাত্ৰা ইতিমধ্যে সেনসেক্সৰ মাত্ৰা হঠাৎ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে যে আৰু শেহতীয়া তথ্য কিছু আমাৰ হাতত আহি পৰিছে আৰু মন কৰিব লাগে যে সোমবাৰে শ্বেয়াৰ বজাৰত বহু উত্থান ঘটিছিল অৰ্থাৎ আমি যেহেতু বাতৰি সম্প্ৰচাৰ কৰিছিলে সোমবাৰৰ দিনটোতে সেনসেক্সৰ যি মাত্ৰা আছে সেই সেনসেক্সৰ মাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিলে আৰু 2600 পইণ্টলৈ ইতিমধ্যে সেনসেক্সৰ মাত্ৰা বৃদ্ধি পাইছিলে যাৰ পিছতে শ্বেয়াৰ বজাৰত যিসকল বিনিয়োগকাৰী আছে বিনিয়োগকাৰীসকলে বিভিন্ন ধৰণৰ যি তেওঁলোকে ব্যৱসায় বিনিয়োগ কৰিছিলে সেই বিনিয়োগ ব্যৱসায়ীসকলৰ ইতিমধ্যে তেওঁলোকৰ লাভ সূচক তেওঁলোকে ফল লাভ কৰিছিলে কিন্তু তাৰ পিছতে এতিয়া আৰু সেই যি সেনসেক্সৰ হঠাৎকৈ যি সেনসেক্সৰ মাত্ৰা যি বৃদ্ধি হৈছিলে তাৰ কাৰণ হৈছিলে নিৰ্বাচনৰ যি মেগা এক্সিট পলে যেহেতু উন্মাদনাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিলে শ্বেয়াৰ বজাৰত আৰু সেই উন্মাদনাই মাত্ৰ কিছু ক্ষণৰ বাবেহে থকা দেখিবলৈ পোৱা গ'ল কাৰণ আজি পুৱাৰ ভাগত যেহেতু নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে ভোট গণনা আৰম্ভ হোৱাৰ পিছতে ইতিমধ্যে সেনসেক্সৰ মাত্ৰা আকস্মিকভাৱে হ্ৰাস পোৱা বৰ্তমান শ্বেয়াৰ বজাৰ হ্ৰাস পোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু 76000ৰ ঘৰৰ অন্ত পৰিছিল সোমবাৰৰ শ্বেয়াৰ মাৰ্কেটৰ দৰ আৰু সেইদৰে নিফটিয়ে নজিৰ সৃষ্টি কৰি 23000ৰ ঘৰত ভৰি থৈছিলে আৰু ইয়াৰ উপৰিও যোৱা 3 বছৰত আছিল সৰ্বাধিক উত্থান অৰ্থাৎ যোৱা 3টা বছৰ এনে ধৰণৰ উত্থান ঘটা নাছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সোমবাৰৰ দিনটোতে যি আকস্মিকভাৱে সেনসেক্সৰ মাত্ৰা যি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে সেয়া আছিলে যোৱা 3 বছৰত যি সেনসেক্সৰ হাৰ বৃদ্ধি হৈছিলে তাতকৈ সেই সোমবাৰৰ দিনটোতে অধিক সেনসেক্সৰ মাত্ৰা বৃদ্ধি হৈছিল বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে বিনিয়োগকাৰীসকলে 14 লাখ কোটি টকা সংগ্ৰহ কৰিছিল অৰ্থাৎ যিসকল বিনিয়োগকাৰী আছে অৰ্থাৎ শ্বেয়াৰ বজাৰত যিসকল লোকে বিনিয়োগ কৰিছিলে সেই বিনিয়োগকাৰীসকলে 14 লাখ কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰিছিলে সেই শ্বেয়াৰ বজাৰৰ পৰা আৰু বিনিয়োগকাৰী আৰু বিশেষজ্ঞসকলৰ এটা অংশই বিশ্বাস কৰে যে এক্সিট পলৰ প্ৰভাৱৰ বাবে সেনসেক্স আৰু নিফটি এইদৰে বৃদ্ধি পাইছিলে অৰ্থাৎ দেশত যেহেতু বৰ্তমান লোকসভা নিৰ্বাচনৰ যি ঢৌ আছে সেই ঢৌ বৰ্তমান সময়ত চলি থকা দেখিবলৈ পোৱা গৈছে আৰু আজি পুৱাৰ ভাগৰ পৰা যেহেতু 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচন আছে সেই 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ যি ফলাফল সেই ফলাফলৰ ইতিমধ্যে ভোট গণনা চলি থকা দেখিবলৈ পোৱা গৈছে আৰু 1 জুনত যেহেতু দেশৰ সপ্তম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আছে সেই সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্ত পৰিছিলে আৰু সেই সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগে ইতিমধ্যে বিয়লি ভাগলৈ মেগা এক্সিট পল প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইতিমধ্যে কেইবাটাও দল সংগঠনৰ সমীক্ষা চলাই সেই সমীক্ষাসমূহ তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু বিভিন্নজনে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে অৰ্থাৎ বিশেষকৈ সেই বিনিয়োগকাৰীসকলে মন্তব্য কৰিছে যে সেই যি মেগা এক্সিট পল তেওঁলোকে প্ৰকাশ কৰিছিলে সেই মেগা এক্সিট পলৰ বাবে হয়তো এনেদৰে সেনসেক্সৰ যি মাত্ৰা আছে সেই মাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে অকল সেনসেক্সে নহয় নিফটিৰো যি মাত্ৰা আছিলে সেই নিফটিৰো সেই মাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই সময় মাত্ৰ কিছু সময়লৈকে থকা দেখিবলৈ পোৱা গ'ল আৰু আজি যেহেতু পুৱাৰ ভাগৰ ভোট গণনা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ পিছতে অৰ্থাৎ আকস্মিকভাৱে সেই সেনসেক্সৰ মাত্ৰা হ্ৰাস পোৱা দেখিবলৈ পোৱা গ'ল আৰু শ্বেয়াৰ বজাৰ এতিয়া বিনিয়োগকাৰীসকলে মূৰে কপালে হাত দিয়া দেখিবলৈ পোৱা গৈছে আৰু যেহেতু বিনিয়োগকাৰীসকলে শ্বেয়াৰ বজাৰৰ পৰা 14 লাখ কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰিছিলে আৰু ইতিমধ্যে 14 লাখ কোটি টকা সংগ্ৰহ কৰাৰ পিছতে হঠাৎ যেতিয়া সেনসেক্সৰ যি মাত্ৰা আছে সেই মাত্ৰা যেতিয়া হ্ৰাস পালে এতিয়া তাৰ পিছতে এতিয়া মূৰে কপালে অৰ্থাৎ চিন্তাত পৰিছে সকলো বিনিয়োগকাৰী যিসকল বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা দেখিবলৈ পোৱা গৈছিলে সেই বিনিয়োগকাৰীসকলে বৰ্তমান চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে আৰু ভোট গণনা আৰম্ভ হোৱাৰ পিছতে হ্ৰাস পাইছে দেশজুৰি নিফটিৰো সূচক অৰ্থাৎ নিফটিৰো যি সূচক আছিলে সেই নিফটিৰো সেই সূচক ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে ইতিমধ্যে হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু মঙলবাৰ আমি পুনৰ জনাইছোঁ যে মঙলবাৰৰ দিনটোত সেনসেক্সৰ মাত্ৰা যি আছে 5000 পইণ্ট হ্ৰাস পোৱা ইতিমধ্যে
5000 পইণ্ট হ্ৰাস পাইছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু মঙলবাৰে 12:15 সেনসেক্সৰ যি মাত্ৰা আছে সেনসেক্সৰ মাত্ৰা 6.71% হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু 2020 চনৰ মাৰ্চ মাহৰ পিছত সেনসেক্সৰ এনে পতন হৈছে লক্ষণীয় অৰ্থাৎ 2020 চনৰ মাৰ্চ মাহৰ পিছতে সেনসেক্সৰ এনে ধৰণৰ পতন হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি পুনৰ জনাইছো যে ইতিমধ্যে যেহেতু দেশত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া বৰ্তমান সময়তো অব্যাহত আছে আৰু নিৰ্বাচন আয়োগৰ ইতিমধ্যে কিছু তথ্য তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিয়লি 1 বজালৈকে ইতিমধ্যে যি এনডিএ মিত্ৰজোঁট আছে সেই এনডিএ মিত্ৰজোঁটে ইতিমধ্যে 292খন আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ 292খন আসনত তেওঁলোকে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইদৰে ইণ্ডি এলায়েন্স আছে সেই ইণ্ডি এলায়েন্সে ইতিমধ্যে 233খন আসনত আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ ফলতে ইয়াৰ প্ৰভাৱ এতিয়া সেনসেক্সত পৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ সেনসেক্সত ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে মেগা এক্সিট পোলৰ সময়ত সেই সেনসেক্সৰ মাত্ৰা বৃদ্ধি হৈছিল আৰু আজি ভোট গণনাৰ সময়তে সেই সেনসেক্সৰ মাত্ৰা আকস্মিকভাৱে হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে এই কথা সদৰি কৰিছে খুদ নিৰ্বাচন আয়োগে যেহেতু কিছু সময় পূৰ্বে তথ্য সদৰি কৰিছিল যে বিয়লি অৰ্থাৎ দিনৰ 1 বজালৈকে যি এনডিএ মিত্ৰজোঁট আছে সেই এনডিএ মিত্ৰজোঁটে ইতিমধ্যে 292খন আসন লাভ কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে আৰু তাৰ সমান্তৰালকৈ যিসকল যি ইণ্ডি এলায়েন্স আছে সেই ইণ্ডি এলায়েন্সে ইতিমধ্যে 233খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ প্ৰভাৱ বাৰুকৈ এতিয়া সেনসেক্সত পৰা দেখিব পোৱা গৈছে আৰু মঙলবাৰে 12:15 সেনসেক্স 6.71% হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে ফলস্বৰূপে 5602 পইণ্ট হ্ৰাস হৈ 71002 পইণ্টত উপনীত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু কোভিড পৰিস্থিতিৰ পাছত সেনসেক্সত এনে পতন হোৱা নাছিল অৰ্থাৎ কোভিড পৰিস্থিতিৰ সময়তো অৰ্থাৎ যিখিনি সময়ত 2020-21 বৰ্ষৰ যি কোভিড মহামাৰী আছিল সেই কোভিড মহামাৰীৰ ত্ৰাসৰ সময়তো এনে ধৰণৰ সেনসেক্সত পতন হোৱা নাছিল বুলি ইতিমধ্যে মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইদৰে দুপৰীয়া 12:15 নিফটি 6.89% হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে ইফালে সেনসেক্সৰ মাত্ৰা যি আছে 12:15 6.71% হ্ৰাস পাইছে আৰু তাৰ সমান্তৰালকৈ যি নিফটি সূচক আছে সেই নিফটি সূচকো ইতিমধ্যে 12:15 6.89% হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ই প্ৰায় 1634 পইণ্ট হ্ৰাস পাইছে অৰ্থাৎ 1634 পইণ্ট হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু অন্তিমবাৰৰ বাবে 2020 চনৰ মাৰ্চ মাহত সেনসেক্সৰ এনে পতন হৈছিল অৰ্থাৎ 2020 চনৰ মাৰ্চ মাহতে সেনসেক্সৰ এনে ধৰণৰ পতন হৈছিল বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ পিছতে বিগত 3 বছৰ ধৰি এই বিগত 3 বছৰৰ পিছত ইতিমধ্যে যি সৰ্বাধিক মাত্ৰাত যি সোমবাৰৰ দিনটো সেনসেক্সৰ মাত্ৰা বৃদ্ধি হৈছিল সেই সকলোকে আচৰিত কৰি তোলা দেখিবলৈ পোৱা গৈছিল আৰু সেই সেনসেক্সৰ বিনিয়োগকাৰী অৰ্থাৎ তাৰ পিছতে সেই শ্বেয়াৰ বজাৰ যিসকল বিনিয়োগকাৰী আছিল শ্বেয়াৰ বজাৰ বিনিয়োগকাৰীসকলে ইতিমধ্যে সেই শ্বেয়াৰ বজাৰৰ পৰা 14 লাখ কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু 14 লাখ কোটি টকা সংগ্ৰহ কৰাৰ পিছতে এতিয়া আকস্মিকভাৱে যি সেনসেক্সৰ মাত্ৰা হ্ৰাস পাইছে আৰু সেই আকস্মিকভাৱে সেনসেক্সৰ মাত্ৰা হ্ৰাস পোৱাৰ পিছতে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে সেই শ্বেয়াৰ বজাৰ বিনিয়োগ কৰা বিনিয়োগকাৰীসকলে